সন্মানীয় কৰ্মচাৰীসকল, জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন যে আগন্তুক যি বিধানসভা ইলেকশ্যন আছে তাতে বিশেষকৈ পলিং এজেণ্টসকলক কেনেকৈ নিয়োগ কৰে, কেনেকৈ এণ্ট্ৰি পাছ ইছ্যু কৰে, লগতে তেওঁলোকৰ যি ৰিলিভিং শ্বীট আছে সেইটো কেনেকৈ ফিল আপ কৰে, সবিশেষ মোৰ এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই থাকিব। সন্মানীয় প্ৰিজাইডিং অফিচাৰসকল, তো আপোনালোকে পলিং এজেণ্টসকলক যে নিয়োগ কৰিব, যিকোনো মানুহকে পলিং এজেণ্ট বুলি ক'লেই নিয়োগ কৰিব নোৱাৰিব, তেওঁলোকৰ উপযুক্ত প্ৰমাণ থাকিব লাগিব। তো পলিং এজেণ্ট এজনে আচলতে এনেকুৱা ধৰণৰ ফৰ্ম 10 বা এপইণ্টমেণ্ট অফ ইলেকশ্যন এজেণ্ট এই ফৰ্মখন লৈ আনিব। আৰু এনেকুৱা ফৰ্ম আচলতে প্ৰিজাইডিং অফিচাৰৰ ওচৰতো থাকিব। যদি কোনো এজেণ্টে বিচাৰে তেওঁক দিব পাৰে আৰু তেওঁ ফিল আপ কৰি আনি পেলাইও জমা দিব পাৰে, বা তেওঁলোকে এনেকৈ লৈও আহিব পাৰে। তো আচলতে ফৰ্মখন এনেকুৱা থাকিব: ইলেকশ্যন টু দ্য লেজিছলেটিভ এছেম্বলি ফ্ৰম দ্য মৰিগাঁও 54 মৰিগাঁও এছেম্বলি কনষ্টিটুৱেঞ্চি বুলি মই লিখিছোঁ। আপোনালোকৰ যিটো কনষ্টিটুৱেঞ্চি হয় এইটো ইয়াত লিখা থাকিব। I, Roni Dotto, the election agent of Nipun Pal, who is a candidate at the above election, do hereby appoint Pani Dotto, Village and Post Office Morigao, polling agent to attend polling station 123 at place fixed for the Morigao LP School at time 5:30 AM. Time to নাথাকিবও পাৰে, তো এইটো মনত ৰাখিব। ইয়াতে লিখা আছে যে আই ৰুণী দত্ত, অৰ্থাৎ ৰুণী দত্ত হ'ল এজন ইলেকশ্যন এজেণ্ট। আৰু এই ইলেকশ্যন এজেণ্টজন কাৰ? নিপুণ পালৰ। নিপুণ পাল হ'ল এই ভোটত প্ৰতিদ্বন্দ্বিতা কৰা এজন প্ৰাৰ্থী। নিপুণ পাল, তেওঁ যিকোনো দলৰ হ'ব পাৰে। আৰু তেওঁ কাক নিয়োগ কৰিছে? পানী দত্ত নামৰ মানুহজনক এজেণ্ট হিচাপে নিয়োগ কৰিছে। আৰু কোনটো ষ্টেচনত? 1, 2, 3 যিটো পলিং ষ্টেচনৰ নাম্বাৰ হয় আৰু নামো থাকিব। তো ইয়াতে এটা কথা মনত ৰাখিব যে এই পলিং এজেণ্ট মানে হ'ল এটা ভোট কেন্দ্ৰৰ বাবে নিয়োজিত যিজন এজেণ্ট, তাক কোৱা হয় পলিং এজেণ্ট। আৰু ইলেকশ্যন এজেণ্ট হ'ল এনেকুৱা যে যিটো বিধানসভা বা লোকসভা নিৰ্বাচনত প্ৰাৰ্থীসকলে প্ৰত্যেকজন এজেণ্টৰ এনেকুৱা শ্বীটত ছিগনেচাৰ কৰি নিয়োগ কৰাটো সম্ভৱ নহয়। তো তেওঁলোকে কি কৰে, এজন বা কেইবাজনো থাকিব পাৰে, ইলেকশ্যন এজেণ্ট নিয়োগ কৰি থয়। অৰ্থাৎ এই ইলেকশ্যন এজেণ্টসকলেই এই পলিং এজেণ্টসকলক নিয়োগ কৰে। ইলেকশ্যন এজেণ্টক নিয়োগ কৰে যে তাতে এটা শ্বীট থাকে, সেইটোত ৰিটাৰ্ণিং অফিচাৰে ছিগনেচাৰ কৰি দিয়ে, আৰু সেই শ্বীটটো এনেকুৱা ধৰণৰ। তো যেতিয়া প্ৰাৰ্থী এজন বা পলিং এজেণ্ট এজন এই ফৰ্মখন লৈ আনিব, তেতিয়া প্ৰিজাইডিং অফিচাৰে এইটো পৰীক্ষা কৰি চাব লাগিব যে সেই পলিং এজেণ্টজনক ইলেকশ্যন এজেণ্টজনে নিয়োগ কৰিছেনে নাই। যদি পৰীক্ষা কৰি চোৱাৰ পিছত ঠিকে থাকে, তেতিয়াহে তেওঁক পলিং এজেণ্ট হিচাপে সেই ভোট কেন্দ্ৰটোত নিয়োগ কৰিব। আৰু তলতে ছিগনেচাৰ থাকিব, ছিগনেচাৰ অফ ইলেকশ্যন এজেণ্ট, কেণ্ডিডেট নহয়। যিহেতু মই কৈছোঁৱে যে বিধানসভা আৰু লোকসভাত ইলেকশ্যন এজেণ্টসকলে পলিং এজেণ্টক নিয়োগ কৰে, কাৰণ কেণ্ডিডেটে পলিং এজেণ্ট নিয়োগ কৰাটো সম্ভৱ নহয়। আৰু তলত পলিং এজেণ্টৰ ছিগনেচাৰ থাকিব। এতিয়া এই ফৰ্মখন পলিং এজেণ্টজনে লৈ আনিব আৰু তলৰখিনি খালী থাকিব। এতিয়া আপুনি কেনেকৈ পৰীক্ষা কৰিব সেইটো চাই লওক। এনেকুৱা এখন ফৰ্মেট প্ৰিজাইডিং অফিচাৰসকলক, য'ৰ পৰা ভোট কেন্দ্ৰৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীবিলাক সংগ্ৰহ কৰে, তাৰ পৰা এনেকুৱা ফৰ্মেট এখন দিয়া থাকিব। তাতে এইবিলাক লিখা থাকিব: ফৰ্মেট ফৰ স্পেচিমেন ছিগনেচাৰ্ছ অফ কেণ্ডিডেটছ এণ্ড দেয়াৰ ইলেকশ্যন এজেণ্টছ। অৰ্থাৎ ইয়াতে প্ৰাৰ্থীসকলৰ নাম, ছিগনেচাৰ আৰু তেওঁলোকে নিয়োগ কৰা ইলেকশ্যন এজেণ্টৰ নাম আৰু ছিগনেচাৰো থাকিব। তো মই ইয়াত যেনেকৈ লিখিছোঁ, নাম্বাৰ এণ্ড নেম অফ দ্য এছেম্বলি কনষ্টিটুৱেঞ্চি 54 মৰিগাঁও, আপোনালোকে তেনেকৈ লিখি ল'ব বা লিখাই থাকিব। The specimen signatures of contesting candidates and their election agents are given below for the purpose of verification of their signatures by the presiding officer in the letters of appointment of polling agents at the time of poll. তো ইয়াতে কেণ্ডিডেটসকলৰ নাম, ছিগনেচাৰ আৰু তেওঁলোকে নিয়োগ কৰা যিসকল ইলেকশ্যন এজেণ্ট আছে সেইসকলৰ নাম আৰু ছিগনেচাৰ থাকিব। ধৰক এজন কেণ্ডিডেট নিপুণ পাল, তেওঁৰ ছিগনেচাৰ আছে। তাৰপিছত তেওঁ যিজন ইলেকশ্যন এজেণ্টক নিয়োগ কৰিছে তাৰ নাম ৰুণী দত্ত, আৰু তেওঁৰ ইয়াত ছিগনেচাৰ আছে ৰুণী দত্ত। তো এতিয়া এই নিপুণ পাল যে আছে, তেওঁৰ যিসকল এজেণ্ট আছে, তেওঁলোকে যেতিয়া ফৰ্ম 10টো লৈ আনিব, তেতিয়া আপুনি
মিলাই পেলাই চাব লাগিব যে তেওঁৰ ইলেকশ্যন এজেণ্টজনৰ নাম কি। তো ইয়াতে ইলেকশ্যন এজেণ্টজনৰ নাম ৰুণী দত্ত আৰু তেওঁৰ ছিগনেচাৰটো আছে। তো এই ছিগনেচাৰ যিটো এই শ্বীটটো আপোনাৰ হাতত থাকিব, আপুনি এই ছিগনেচাৰটো চাব আৰু সেই ফৰ্ম 10ত যিটো ছিগনেচাৰ আছিলে সেইটো মিলাই চাব। যদি একে হয় তেতিয়াহ'লে আপুনি নিশ্চিত হ'ব যে এইজন পলিং এজেণ্ট হয়। তথাপিও আৰু এটা কাম আছে, তো সেইটো কি কৰিব লাগিব চাওক। তো এই ফৰ্ম 10টো যেতিয়া লৈ আনিলে ওপৰখিনি লিখা আছে, আপুনি গম পালে যে ইলেকশ্যন এজেণ্টৰ নাম ৰুণী দত্ত, ইয়াত ছিগনেচাৰ আৰু সেই শ্বীটখনত থকা ছিগনেচাৰ একে আছে আৰু পলিং এজেণ্টৰো ইয়াত ছিগনেচাৰ আছে। তাৰপিছত এইখিনি কাম পলিং এজেণ্টে প্ৰিজাইডিং অফিচাৰৰ সন্মুখত কৰিব। তো ইয়াতে কি লিখা আছে চাওক, ডিক্লেৰেশ্যন অফ পলিং এজেণ্ট টু বি চাইন বিফৰ প্ৰিজাইডিং অফিচাৰ। অৰ্থাৎ ইয়াতে যিটো চহী এইটো প্ৰিজাইডিং অফিচাৰৰ সন্মুখত কৰিব লাগিব। হিয়াৰ বাই ডিক্লেয়াৰ ডেট এট দ্য এবভ ইলেকশ্যন আই উইল নট ডু এনিথিং ফৰবিডেন বাই ছেকশ্যন 128 অফ দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য পিপল এক্ট 1951 হুইচ আই হেভ ৰিড হেজ বিন ৰিড অভাৰ টু মি। অৰ্থাৎ তেওঁলোকক আচলতে পলিং এজেণ্টৰ নিয়ম নীতি সম্পৰ্কীয় কিছুমান কাগজ পাতি দিয়া হয়, সেইখিনি পঢ়ি আহিছে আৰু এইখিনি নিয়ম নীতি মানিব বুলি ইয়াতে ছিগনেচাৰ কৰিব, ছিগনেচাৰ অফ পলিং এজেণ্ট। তো ইয়াতে পানী দত্ত যিজন আছে ছিগনেচাৰ কৰিলে আৰু ওপৰত যিটো তেওঁ ফৰ্ম লৈ আনিছে তাতে যিটো ছিগনেচাৰ আৰু এইটো ছিগনেচাৰ মিলিছেনে নাই, মিলাৰ পিছতহে প্ৰিজাইডিং অফিচাৰ নিশ্চিত হ'ব যে এইজন পলিং এজেণ্ট হয়। তেতিয়া প্ৰিজাইডিং অফিচাৰে ছিগনেচাৰ কৰিব আৰু তেওঁলৈ এটা এণ্ট্ৰি পাছ অৰ্থাৎ আইডেণ্টি কাৰ্ডৰ নিচিনা আছে সেইটো ইছ্যু কৰিব। সেইটো কেনেকৈ ইছ্যু কৰিব চাওক। এইখিনি চোৱাৰ পিছত ইলেকশ্যন এজেণ্ট যিজন আছে তেওঁৰ ছিগনেচাৰটো পৰীক্ষা কৰি চালে যে আপোনাৰ শ্বীটত যিটো ছিগনেচাৰ আছে আৰু যিজনে ফৰ্ম 10 লৈ আনিছে পলিং এজেণ্টে তাতো যিটো ছিগনেচাৰ আছে একে হয়। তাৰপিছত চাব তলত এইখিনিত লিখা আছে যে ডিক্লেৰেশ্যন অফ পলিং এজেণ্ট টু বি চাইন বিফৰ প্ৰিজাইডিং অফিচাৰ। ইয়াতে যিজন পলিং এজেণ্ট থাকিব সেইজনে প্ৰিজাইডিং অফিচাৰৰ সন্মুখতে ছিগনেচাৰ কৰিব। ইয়াতে লিখা আছে আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট এট দ্য এবভ ইলেকশ্যন আই উইল নট ডু এনিথিং ফৰবিডেন বাই ছেকশ্যন 128 of the Representation of the People Act 1951 which I have read has been read over to me. অৰ্থাৎ তেওঁ কোনো ধৰণৰ মানে ৰুল ৰেগুলেশ্যন ভায়লেট নকৰে বুলি ইয়াতে হেৰি কৰিব। তাৰপিছত ইয়াতে আছে ছিগনেচাৰ অফ পলিং এজেণ্ট। তো ইয়াতে তেওঁ এই পলিং এজেণ্টজনে ছিগনেচাৰ কৰিব। তাৰপিছত এই ছিগনেচাৰটো আৰু যিটো ফৰ্ম লৈ আহিছে তাতে যিটো ছিগনেচাৰ আছিল পলিং এজেণ্টজনৰ পুনী দত্ত বা পানী দত্ত একে হৈছে নে নাই, একে হোৱাৰ পিছত প্ৰিজাইডিং অফিচাৰে কনফাৰ্ম হ'ব যে এইজন এজেণ্ট হয়। তেতিয়া তেওঁ ছিগনেচাৰ কৰি এই ফৰ্মখন ৰাখিব আৰু এখন এণ্ট্ৰি পাছ তেওঁ ইছ্যু কৰিব। এণ্ট্ৰি পাছটো কেনেকুৱা ধৰণৰ চাই লওক। পলিং এজেণ্টসকলক যিটো এণ্ট্ৰি পাছ আপোনালোকে ইছ্যু কৰিব সেইটো এনেকুৱা ধৰণৰ হ'ব। স্পেচিমেন অফ এণ্ট্ৰি পাছ টু বি ইছ্যুড বাই প্ৰিজাইডিং অফিচাৰ অন পোল ডে। আৰু তাতে প্ৰথমতে চিৰিয়েল নাম্বাৰ দিব, যিজন প্ৰথম আহিব তেওঁক 1 নম্বৰ। এণ্ট্ৰি পাছত এচি নাম্বাৰ বা এছেম্বলি কনষ্টিটুৱেঞ্চি নাম্বাৰ এণ্ড নেম 54 মৰিগাঁও লিখিলে। পলিং ষ্টেচন নাম্বাৰ এণ্ড নেম সেইটো আপোনালোকে জানিবই, লিখিব। ধৰক মই ইয়াত লিখিছোঁ 123 মৰিগাঁও LP স্কুল। নেম অফ দ্য কেণ্ডিডেট, তো যিজন পলিং এজেণ্ট আহিছে তেওঁৰ যিজন কেণ্ডিডেট থাকিব সেইজনৰ নাম ইয়াত লিখিব। মই যেনেকৈ আগত দেখাইছোঁ ফণী দত্ত লিখিছোঁ। নেম অফ পলিং এজেণ্ট, পলিং এজেণ্ট মানে হ'ল আপোনাৰ ভোট কেন্দ্ৰৰ কাৰণে যিজন এজেণ্টক নিয়োগ কৰিছে সেইজন পানী দত্ত। ইয়াত কিন্তু আৰু এটা কথা সেইটো নাহে যে ইলেকশ্যন এজেণ্টৰ নাম ইয়াত নিলিখিব। ইলেকশ্যন এজেণ্ট হ'ল কেৱল এই এজেণ্টজনক নিয়োগ কৰাৰ কাৰণে মধ্যস্থতাকাৰী এজন। তাৰপিছত নেম অফ ৰিলিফ এজেণ্টছ ইফ এনি, অৰ্থাৎ এজন প্ৰাৰ্থীৰ কাৰণে কেইবাজনো পলিং এজেণ্ট থাকিব পাৰে। অৰ্থাৎ এজন প্ৰাৰ্থীয়ে কেইবাজনো পলিং এজেণ্ট নিয়োগ কৰিব পাৰে। তো সেইকাৰণে এইজনৰ এবচেঞ্চত যদি আৰু এজন আহিব খোজে তেওঁৰ নামটো ইয়াত লিখি থ'ব যে আপোনাৰ সলনি আৰু এজন আহিব পাৰে বা একেলগে হয়তো ফৰ্মটো জমা দিব। তো সেইজনৰ নামটো ইয়াত লিখি থ'ব, যেনেকৈ মই ইয়াত লিখিছোঁ ৰাহুল ৰয়। তাৰপিছত প্ৰিজাইডিং অফিচাৰৰ ছিগনেচাৰ কৰিব আৰু ডিষ্টিংগুইজিং মাৰ্ক মানে হ'ল এটা চিল, সেইটো ছাইডত যে লিখিছোঁ 54/126 এনেকুৱা ধৰণৰ থাকে। তো এই চিলটো ইয়াত মাৰি পেলাই সেই এজেণ্টজনক দিব। পাৰিলে এজেণ্টৰ এটা ফটো ইয়াতে লগাই দিব। তাৰপিছত এইটো তেওঁলোকে পিন মাৰি পেলাই পকেটৰ ওপৰত ৰাখিব যেতিয়ালৈকে বুথত থাকে, আৰু ওলাই যাওঁতে এইটো আকৌ ৰাখি দিব। তেওঁৰ সলনি যিজন আহিব তাক লগাই দিব। তো এনেকৈ এণ্ট্ৰি পাছটো ইছ্যু কৰিব। এতিয়া এই পলিং এজেণ্টসকল যে বাহিৰত যাব, এনেই যাব পাৰিব নেকি? নোৱাৰে। তেওঁলোকৰ এটা
ছিগনেচাৰ শ্বীট থাকিব, তাতে ছিগনেচাৰ কৰিব লাগিব আৰু সেই মুভমেণ্ট শ্বীটটো কেনেকুৱা এইটো চাই লওক। এজেণ্টসকলৰ মুভমেণ্ট শ্বীটটো এনেকুৱা থাকিব, পলিং এজেণ্টছ ৰিলিভিং এজেণ্টছ মুভমেণ্ট শ্বীট। প্ৰথমতে আছে চিৰিয়েল নাম্বাৰ, তাৰপিছত নাম্বাৰ এণ্ড নেইম অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি, এইটো লিখিব। অৰ্থাৎ লোকসভা সমষ্টি, ধৰক মই 9 নগাঁও লিখিছোঁ। তাৰপিছত নাম্বাৰ এণ্ড নেইম অফ এছেম্বলি ছেগমেণ্ট। এছেম্বলি ছেগমেণ্ট মানেও মই জনামতে বিধানসভা সমষ্টিৰ নম্বৰ আৰু নামে বুজায়। আপোনালোকে যদি বেলেগ কিবা জানে কমেণ্টত জনাব। 54 মৰিগাঁও। তাৰপিছত নেইম অফ কেণ্ডিডেট নিপুণ পাল লিখিলোঁ। নেইম অফ পলিটিকেল পাৰ্টি ABC বুলি লিখিলোঁ, যি হয় এইটো লিখিব। তাৰপিছত নেইম অফ পলিং এজেণ্টছ অব্লিক ৰিলিভিং এজেণ্টছ। তো যিজন পলিং এজেণ্ট ধৰক প্ৰথমতে আহিছিলে পানী দত্ত লিখিলোঁ। তেওঁৰ টাইম অফ এণ্ট্ৰি যে 5:30 AM সোমাইছিলে লিখিলোঁ, তেওঁৰ ছিগনেচাৰ ল'ব। তাৰপিছত তেওঁ কেতিয়া ওলাই যাব খোজে, 10:20 AM ওলাই যাব খোজে, টাইমটো লিখিলে তেওঁৰ ছিগনেচাৰ ল'ব। তেওঁৰ সলনি একেটা পাৰ্টিৰে আৰু এজন আহিব, ধৰক মই 9 নগাঁও 54 মৰিগাঁও এইখিনি লিখা নাই, লিখি ল'ব। কেণ্ডিডেট একেজনৰে ধৰিলোঁ, ফণী দত্ত ABC পাৰ্টিৰে, আৰু এজন আহিছে ৰাহুল ৰয়। তো সেইজন কেইটাত এণ্ট্ৰি কৰিছে, 10:20, তেওঁৰ ছিগনেচাৰ ল'ম। তাৰপিছত ধৰক তেওঁ ওলাই গৈছে 5 PM বা বুথ শেষ হ'লে, সেইটো লিখি পেলাই লাষ্টত তেওঁৰ ছিগনেচাৰ ল'ম। এনেকৈ মানে পলিং এজেণ্টসকল যেতিয়া মুভমেণ্ট কৰিব এই শ্বীটখনত ধুনীয়াকৈ লিখি থ'ব কাৰণে এইটো জমা দিব লাগিব। তাৰপিছত প্ৰিজাইডিং অফিচাৰৰ চাইন কৰিব, ডিষ্টিংগুইজিং মাৰ্কটো ইয়াতো মাৰি দিব।